মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক নিজে তেওঁ এটা সত্ৰ ল'ব আৰু তেখেতে আহি আমাক সকলোকে সত্ৰৰ জৰিয়তে তেওঁ জ্ঞান দিব আৰু আমি সকলোৱে তেওঁৰ যি আগ্ৰহ ইচ্ছা আমি সকলোৱে অনিচ্ছা দেখুৱাই আজিৰ এই প্ৰাৰম্ভিকৰ পৰা শেষ সত্ৰলৈ যাতে আমি সকলোৱে থাকোঁ আৰু থাকি এই কৰ্মশালা সাফল্যমণ্ডিত কৰাৰ লগতে আমাৰ যি নেতাসকল আছে এই নেতাসকলৰ যি মনৰ ইচ্ছা যে আমি প্ৰাথমিক পৰ্যায়ৰ কাৰ্যকৰ্তাসকলো এক আদৰ্শ আৰু নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে প্ৰতিষ্ঠিত হ'ব লাগিব আৰু এই উদ্দেশ্য আৰু লক্ষ্য আমি সকলোৱে প্ৰতিষ্ঠিত হোৱাটো নিজৰে কাম্য আৰু আমি বাঞ্ছনা কৰোঁ। কাৰ্যকৰ্তাসকল আমি আশাবাদী আমাৰ এইখন এখন অধিক সুচাৰুৰূপে পৰিচালিত কৰিব পৰা কৰ্মশালা হ'ব। আপোনাৰ প্ৰত্যেকটো কাৰ্যকৰ্তাই যাতে এই কৰ্মশালাখনৰ অধিক পৰিপাটিকৈ নিয়াৰিকৈ আৰু সুচাৰুৰূপে পৰিপাটিকৈ থাকি কৰ্মশালাখন সাফল্যমণ্ডিত হোৱাত উদ্যোক্তাসকলক সহায় সহযোগিতা আগবঢ়ায়। তাৰ কাৰণে আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। সদায় শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই আজি ভাষণৰ ধন্যবাদ।